এপিডিচিএলে এতিয়া সকলো ঘৰে ঘৰে স্মাৰ্ট মিটাৰ দি আছে। যিটো আগৰ পুৰণা স্মাৰ্ট মিটাৰ হয় সেইটো চেঞ্জ কৰি এতিয়া নতুন স্মাৰ্ট মিটাৰ দি আছে। স্মাৰ্ট মিটাৰৰ কিছুমান সুবিধা আৰু অসুবিধা আছে, সেইটোৱে এইটো ভিডিঅ'ত আলোচনা কৰিম। তেন্তে বলকচোন চাই লওঁ যে সুবিধা কি কি আছে আৰু অসুবিধা কি কি আছে। এক নম্বৰতে আপোনাৰ ডেইলি ৰিডিং আপোনালৈ পঠিয়াব। আপুনি কিমানখিনি ইলেক্ট্ৰিচিটি কনজিউম কৰিলে, আজি কিমান ইউজ কৰিলে, সেইটোৰ ডেটা আপোনাক দিব। মানে আপুনি যদি আপোনাৰ মোবাইল এপত চাই তেনে ক্ষেত্ৰত আপুনি চাব পাৰিব যে আপুনি আজিৰ দিনটোত কিমান ইলেক্ট্ৰিচিটি ইউজ কৰিলে। তো আগৰ মিটাৰবিলাকত কি হৈছিলে, মাহেকৰ শেষত বিলটো হৈছিলে ইউনিট ৰিডিং লৈ। তো এতিয়া কি হ'ব, ডেইলি যিমানখিনি ইউজ কৰে ইলেক্ট্ৰিচিটি সেইটোৰ ওপৰত বেছ কৰি আপোনাৰ ডেটাটো দেখুৱাব আৰু সেই হিচাপে আৰু সেই তথ্য অনুসৰি আপুনি আপোনাৰ প্লেনটো কৰিব পাৰে। ধৰি লওক আপোনাৰ যদি ইলেক্ট্ৰিচিটি বেছি হৈ আছে তেনে ক্ষেত্ৰত আপুনি কেনেকৈ কম কৰিব পাৰি সেই মেনেজমেণ্টটো আপুনি নিজে কৰিব পাৰিব। 2 নম্বৰত হ'ল আপুনি যিমান ইচ্ছা সিমান আপুনি ৰিচাৰ্জ কৰিব পাৰে। যেতিয়াই ইচ্ছা তেতিয়াই আপুনি ৰিচাৰ্জ কৰিব পাৰে। আগৰ মিটাৰবিলাকত কি হৈছিলে, এমাহৰ পিছত বিল আহিছিলে আৰু বিল অনুসৰি আপুনি পে' কৰি দিছিলে, বা আপুনি এমাহত নহয় আপুনি 2 মাহত বিলটো দি দিছিলে। কিন্তু এইটো ক্ষেত্ৰত এনেকুৱা নহ'ব। এইটো ক্ষেত্ৰত আপুনি আগতেই ৰিচাৰ্জ কৰিব লাগিব আৰু ৰিচাৰ্জটো আপোনাৰ যিমান ইচ্ছা সিমানেই কৰিব পাৰে। 100 200 যিমান ইচ্ছা আপুনি কৰিব পাৰে। আৰু ইয়াত কোনো লিমিট নাই যে আপুনি মাহত এবাৰেই ৰিচাৰ্জ কৰিব পাৰিব, এনেকুৱা কথা নহয়। আপুনি যেতিয়া মন যায় তেতিয়াই আপুনি অলপ অলপকৈ হ'লেও ৰিচাৰ্জ কৰিব পাৰে। 3 নম্বৰ বেনিফিটটো হ'ল যে আপোনাৰ কোনো ৰিকানেকশ্যন চাৰ্জ দিব নালাগে। আগৰ মিটাৰবিলাকত কি হৈছিলে, যদি মিটাৰ বেয়া হৈছে বা আপোনাৰ মিটাৰত কিবা প্ৰব্লেম হৈছে তেনে ক্ষেত্ৰত এটা চাৰ্জ দিব লাগে। মানুহবিলাকে আহে অফিচৰ পৰা আৰু সিহঁতক চাৰ্জ দিব লাগে। মই সিহঁতক পাৰ্চনেলি চাৰ্জৰ কথা কোৱা নাই, এইটো এটা চাৰ্জ হয়, ইলেক্ট্ৰিচিটি বৰ্ডে লয়। সেই চাৰ্জটোক ৰিকানেকশ্যন চাৰ্জ বুলি কয়, সেইটো সিহঁতক দিব লাগে। কিন্তু স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত এনেকুৱা নহয়। স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত আপুনি কোনো ৰিকানেকশ্যন চাৰ্জ দিব নালাগে। খালি আপুনি ৰিচাৰ্জ কৰক, আপোনাৰ বেলেঞ্চটো পজিটিভ হৈ যাব আৰু ইলেক্ট্ৰিচিটি লগে লগ চালু হৈ যাব। 4 নম্বৰ এডভান্টেজটো হ'ল, এই স্মাৰ্ট মিটাৰ অহাৰ পিছত আপোনাৰ যি বিল ভুল আহে বা আপোনাৰ কিবা খেলি মেলি হয় সেইটো বহুতেই কমি যায়। কাৰণ কি হয়, আগত মিটাৰবিলাকত এটা ৰিডিং লয় আৰু ৰিডিংটো একুৰেট হ'বও পাৰে নহ'বও পাৰে, সেইটো হিচাপত আপোনাৰ বিলটো হৈ যায় বা হিউমেন ইৰৰ হৈ যায়। কিবা এটা বস্তু টাইপ কৰিলে আপুনি ধৰক আপোনাৰ ৰিডিংটো ভালকৈ লৈ গৈছে কিন্তু হিউমেন ইৰৰৰ কাৰণে আপোনাৰ বিলটো বেছি হৈ যায়। এইটো ক্ষেত্ৰত এনেকুৱা নহয়। আপোনাৰ স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত আপুনি যিমান কনজিউম কৰিছে অট'মেটিকেলি বিলটো আহি যাব। মানে আপুনি যিমান কনজিউম কৰিছে সিমানেই আপোনাৰ পইচা কাট খাই থাকিব। তো স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত এইটো হোৱাৰ সম্ভাৱনা নাথাকে, কাৰণ একেবাৰে ছেট কৰি দিয়া আছে স্মাৰ্ট মিটাৰত যে কিমানখিনি কনজিউম কৰিলে কিমানখিনি বেলেঞ্চ কাট খাব। তো এইটো হ'ল এটা ডাঙৰ বেনিফিট। 5 নম্বৰ বেনিফিটটো হ'ল যে আপুনি যিকোনো ঠাইৰ পৰাই আপুনি অনলাইনত আপোনাৰ বিল ট্ৰেক কৰিব পাৰে বা আপুনি চাব পাৰে। তো এইটো এটা ভাল সুবিধা হৈ গ'ল। যদি আপুনি ঘৰত নাই বা আপুনি বাহিৰত আছে তেনে ক্ষেত্ৰত আপুনি আপোনাৰ ডেইলি যিটো ট্ৰেকিং হয়, ডেইলি আপুনি কিমানখিনি কনজিউম কৰিছে, কি কৰা নাই, তো সবিশেষ আপুনি আপোনাৰ মোবাইল এপতেই আপুনি চাব পাৰিব। আপুনি নিজেই ট্ৰেক কৰিব পাৰিব আপোনাৰ যিমানখিনি কনজাম্পশ্যন হয়, সেই সবিশেষ আপুনি জানিব পাৰিব যিকোনো ঠাইতে বহি। তো আপুনি মোবাইলতে ট্ৰেক কৰিব পাৰিব। 6 নম্বৰ বেনিফিটটো হ'ল যে যদি আপোনাৰ স্মাৰ্ট মিটাৰ বেয়া হৈছে তেনে ক্ষেত্ৰত আপোনাৰ যি মেছেজ হয়, যিটো আপোনাৰ কমপ্লেইন হয়, সেইটো অট'মেটিকেলি বিভাগত গুচি যায়। তো আপুনি একো কল কৰিব নালাগে বা আপুনি একো খবৰ কৰিব নালাগে সিহঁতে অট'মেটিকেলি গম পাই যায় যে আপোনাৰ মিটাৰটোত কিবা এটা প্ৰব্লেম হৈছে। তো সিহঁতে মানুহ পঠিয়াই আপোনাৰ মিটাৰটো ঠিক কৰি দি থৈ যায়। ইয়াৰ কাৰণে আপোনাৰ ক'তো অফিচত যাব নালাগে, সিহঁতক একো এপ্লিকেশ্যন দিব নালাগে। কিন্তু এটা কথা ঠিক যে যদি আপুনি অতি সোনকালে ঠিক কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত হয়তো আপুনি যাব লগা হ'ব পাৰে। কিন্তু যেতিয়া স্মাৰ্ট মিটাৰ এটা বেয়া হয় অট'মেটিকেলি সিহঁতে ট্ৰেক কৰি লয় আৰু বা মেছেজটো স্মাৰ্ট মিটাৰে পঠিয়াই দিয়ে বিভাগলৈ, আৰু তেতিয়া লগে লগে তাৰ পৰা মানুহ আহি আপোনাৰ মিটাৰটো ঠিক কৰি থৈ যায়। ইলেক্ট্ৰিচিটি বিভাগে সকলোকেইটাই জানে যে কোনটো মিটাৰে কাম কৰি আছে, কোনটো মিটাৰে কাম কৰা নাই। কাৰণ গোটেইকেইটা মিটাৰ অনলাইনত থাকে আৰু সিহঁতৰ তাত চিপ থাকে যিবিলাকে অনলাইন কানেক্টেড হৈ থাকে। যেতিয়াই আপোনাৰ মিটাৰত যদি কিবা প্ৰব্লেম হৈ যায় মিটাৰে নিজে মেছেজটো পঠিয়াই দিয়ে। 7 নম্বৰ বেনিফিটটো হ'ল যে আপোনাৰ এভাৰেজ বিল নাহে। তো আগৰ মিটাৰবিলাকত কি হৈছিলে, ধৰি লওক যদি আপোনাৰ ঘৰত আপুনি নাই বা আপোনাৰ কোনো কনজাম্পশ্যন হোৱা নাই, কিন্তু আপোনাৰ যিটো বিল হয় সেইটো এটা এভাৰেজ বিল ধৰি বিলটো বনাই দিছিলে, বা আপোনাৰ এটা এভাৰেজ বিল আহিছিলে যে আপুনি ইলেক্ট্ৰিচিটি ইউজ কৰা নাই তথাপিও আপোনাৰ এটা মাহিলী বিল আহিছিলে, যিটো ন্যূনতমো হ'ব পাৰে। কিন্তু এই স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত তেনেকুৱা নহয়। ধৰি লওক আপুনি এতিয়া ঘৰত নাই, আপোনাৰ ঘৰত কোনো কনজাম্পশ্যন হোৱা নাই, তেনে ক্ষেত্ৰত মিটাৰে অট'মেটিকেলি সেই ৰিডিংটো পঠিয়াই দিব। ধৰি লওক এতিয়া যদি আপোনাৰ 0 কনজাম্পশ্যন হৈছে তেনে ক্ষেত্ৰত আপোনাৰ 0 কনজাম্পশ্যনৰে বিলটো আহিব। তাত কোনো এভাৰেজ বিলৰ কথা নাহে। আপুনি
ইলেক্ট্ৰিচিটি ইউজ কৰিছে মানে আপুনি বিল দিব আৰু ইলেক্ট্ৰিচিটি ইউজ কৰা নাই তেনে ক্ষেত্ৰত আপুনি বিল দিব নালাগে তো এইটো হ'ল স্মাৰ্ট মিটাৰৰ লাভ তো এইকেইটা হ'ল স্মাৰ্ট মিটাৰৰ বেনিফিট ইয়াৰ লগে লগে কিছুমান অসুবিধাও আছে যিবিলাক আলোচনা কৰিম তো এক নম্বৰতে হ'ল আপোনাৰ স্মাৰ্ট মিটাৰটো নেটৱৰ্কৰ ওপৰত ডিপেণ্ড কৰে তো মই যিহেতু কৈছোঁ ভিডিঅ'টোত যে তাত এটা চিপ থাকিব আৰু সেইটো নেটৱৰ্কৰ লগত কানেক্টেড হৈ থাকে বা ছাৰ্ভাৰৰ লগত কানেক্টেড হৈ থাকে ইয়াৰ ক্ষেত্ৰত কি হয় যে আপোনাৰ স্মাৰ্ট মিটাৰটো নেটৱৰ্কৰ ওপৰত বহুত বেছি ডিপেণ্ডেণ্ট হৈ থাকে বা আপোনাৰ ছাৰ্ভাৰৰ লগত বহুত বেছি ডিপেণ্ডেণ্ট হৈ থাকে ধৰি লওক আপুনি ৰিচাৰ্জ কৰিলে যেতিয়া ৰিচাৰ্জ কৰিব তো তেতিয়া কি কৰিব ছাৰ্ভাৰৰ পৰা মিটাৰক কমাণ্ড দিব ইলেক্ট্ৰিচিটি পাছ কৰিবলৈ কিন্তু কিছুমান ক্ষেত্ৰত যদি আপোনাৰ স্মাৰ্ট মিটাৰটোৰ নেটৱৰ্কেই নাথাকে তেনে ক্ষেত্ৰত কি হয় সেই কমাণ্ডটো নাপায় আৰু তেতিয়া আপুনি হয়তো বিনা ইলেক্ট্ৰিচিটিত আপোনাৰ থাকিব লগা হ'ব পাৰে তো এইটো এটা অসুবিধা হৈ যায় তেনে ক্ষেত্ৰত আপুনি হয়তো অফিচত গৈ আপুনি খবৰ কৰিব লাগিব বা ইলেক্ট্ৰিচিটি বিভাগক খবৰ কৰিব লাগিব যে আপোনাৰ মিটাৰে কাম কৰা নাই তো এইটো এটা হ'ল অসুবিধা 2 নম্বৰ অসুবিধাটো হ'ল যে যদি আপোনাৰ স্মাৰ্ট মিটাৰটো বেয়া হৈছে তেনে ক্ষেত্ৰত আপোনাক এভাৰেজ বিল নাহে মানে আপোনাৰ আগৰ মিটাৰবিলাকত কি হৈছিলে যে যদি আপোনাৰ মিটাৰটো বেয়া হৈছে মিটাৰটো যেতিয়ালৈকে ঠিক নহয় তেনে ক্ষেত্ৰত সেই মাহকেইটাত এভাৰেজ বিল আহি থাকে তো সেইকাৰণে আপোনাৰ এটা বিল মেইনটেইন হৈ থাকে কিন্তু স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত এনেকুৱা নহয় স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত আপোনাৰ ৰিডিংটোৱে নাযাব ধৰি লওক এতিয়া আপোনাৰ স্মাৰ্ট মিটাৰটো বেয়া হৈছে আপোনাৰ পাৱাৰটো চলি আছে কিন্তু আপোনাৰ ৰিডিংটো দিয়া নাই কিন্তু যেতিয়া আপোনাৰ স্মাৰ্ট মিটাৰটো ঠিক হৈ যাব তেতিয়া একে মাহতে আপোনাৰ বহুতখিনি বিল হৈ যাব যিটো পে কৰিবলৈ অকমান অসুবিধা হৈ যায় তো সেইকাৰণে এইটো এটা অসুবিধা বুলিয়ে ক'ব লাগিব 3 নম্বৰ অসুবিধাটো হ'ল যে পুৰণা মিটাৰবিলাকত কি হৈছিলে এক মাহৰ বিল যদি হয় আপোনাৰ 15 দিন সময় থাকে বিলটো পে কৰিবলৈ আপুনি হয়তো অফিচতে কৰক বা অনলাইনতে কৰক আপোনাৰ 15 দিনৰ সময় দিয়া হয় কিন্তু স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত তেনেকুৱা নহয় স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত প্ৰিপেইড সিস্টেম হয় আপোনাৰ মোবাইলটো যেনেকৈ আপুনি ৰিচাৰ্জ কৰে ঠিক তেনেদৰে আপোনাৰ স্মাৰ্ট মিটাৰটোতো আপুনি ৰিচাৰ্জ কৰি থ'ব লাগিব তেতিয়াহে আপোনাৰ ইলেক্ট্ৰিচিটি চলিব সেইকাৰণে আপোনাৰ স্মাৰ্ট মিটাৰত আপুনি ইউজ কৰাৰ আগতে আপুনি ৰিচাৰ্জ কৰি থ'ব লাগিব আপোনাৰ কনজাম্পশ্যন অনুযায়ী আপোনাৰ ব্যৱহাৰৰ অনুযায়ী আপোনাৰ বেলেঞ্চটো কাট খাই গৈ থাকিব তো ইয়াত এটা অসুবিধা আহি যায় যে ধৰি লওক আপোনাৰ এতিয়া অনলাইনত কিবা প্ৰব্লেম হৈ আছে অনলাইন পে'মেণ্ট কৰিবলৈ প্ৰব্লেম হৈ আছে যদি তেনেকুৱা হয় ধৰি লওক ৰাতিতে আপোনাৰ ইলেক্ট্ৰিচিটি গুচি গ'ল আৰু আপুনি এন্ধাৰতে থাকিব লগা হৈ গ'ল তো এইটো এটা ডাঙৰ অসুবিধা 4 নম্বৰ অসুবিধাটো হ'ল যে স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত আপুনি বিলৰ হাৰ্ড কপি নাপায় পুৰণা মিটাৰবিলাকৰ ক্ষেত্ৰত কি হৈছিলে যে আপোনাৰ এটা বিল আহে ইলেক্ট্ৰিচিটি বিল আহে সেইটো আপুনি মেইনটেইন কৰি থৈ দিয়ে এইটো এটা ডকুমেণ্ট হিচাপেও হৈ যায় যে এড্ৰেছ প্ৰুফৰ কাৰণেও আপুনি ইলেক্ট্ৰিচিটি বিলটো ইউজ কৰিব পাৰে কিন্তু এতিয়া বৰ্তমান কি হ'ল আপোনাৰ স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত আপুনি হাৰ্ড কপিটো নাপায় যিটো বিল আহিব সেইটো আপুনি মোবাইলৰ পৰাই মেইনটেইন কৰি গৈ থাকিব লাগিব বা আপুনি মোবাইলৰ পৰাই ৰিচাৰ্জ কৰিব লাগিব সেইকাৰণে আপোনাৰ কোনো হাৰ্ড কপি আপুনি নাপায় স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত এইকেইটাই আছিলে সুবিধা আৰু অসুবিধা আমাৰ মতে তো আপোনাৰ মতে যদি আৰু কিবা অসুবিধা পাইছে তেনে ক্ষেত্ৰত কমেণ্ট ছেকশ্যনত আপুনি জনাই দিব আৰু ভিডিঅ'টো যদি ভাল লাগিল ইনফৰ্মেটিভ লাগিল প্লিজ লাইক এটা কৰি দিব চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব ধন্যবাদ জয় আই অসম